স্যার কোন স্যার ও ভিএস স্যার ইয়েস এই ভেঞ্চাৰ স্কুলৰ টিচাৰ তহঁতে কি কৰি আছ গেমকে খেলি আছে ঐ তেনেকে নকবি ঐ আমাক পঢ়াইছিল এই পঢ়ালে কি হ'ল একেটা জীৱনটো এনেকৈ গ'ল আৰু কি খেলি আছো ফ্ৰী ফায়াৰ ফ্ৰী ফায়াৰ আরে ভাই টিচার এটা কি বেয়া লাগে বহুত কষ্ট কৰিছিলে কামটো নহল বুজিছা কিয় আপোনাক দেখোন বৰ ভাল পায় এই ভাল পোৱাবোৰ যদি শেষ হৈ যায় সেইবাবেই নিদিলে কথাটো বুজি নাপালো বুজিবা মই তেওঁৰ লগত কথা পাতি থাকোঁতে মই নিজ কাণেৰে শুনিছোঁ ভিতৰৰ পৰা কৈছে যে দেউতাই সেই গোপাল মাষ্টৰক পইচা ধাৰলৈ দি বন্ধুত্বখন ধ্বংস কৰিবলৈহে বিচাৰিছে কি কৰে কৰি থাকক দেউতাই এই কথাখিনি শুনাৰ পাছত মই আৰু তাত ৰৈ থাকিব নোৱাৰিলোঁ মই তেওঁক ক'লোঁ বন্ধু মই বেলেগ ফালে চাম দিয়া মই গুচি আহিলোঁ বুজি পাইছো বিপদত সহায় নকৰি প্ৰকৃত বন্ধুত্ব চলাব নালাগে আৰু আজিয়ে কৈ থলো কালিলৈ পৰা স্কুল বন্ধ কৰি বজাৰলৈ যোৱাবলৈ আৰম্ভ কৰক আৰু কিবা এটা কৰিব লাগিব সঞ্জীৱ আহিছ আহচোন কচোন তইতো তেনেকৈ মোৰ তালৈ নাহয় কি সকামত বা আহিলি এই ল'ৰা ছোৱালী দুটা পঢ়া শুনাত একেবাৰে বেয়া হৈ গৈছে তই পাৰিলে অলপ সিহঁতক চাই দেচোন বাৰু হ'ব দে এইকেইদিন মই বৰ অসুবিধাত পৰিছোঁ তইতো জানই ভেঞ্চাৰ স্কুল খাটি ঘৰ চলিব নোৱাৰা হৈছোঁ তই মাহেকত কিবা এটা দিবি আৰু হ'ব তই চিন্তা নকৰিবি তই খালি সিহঁতক অলপ ভালকৈ চাই দিবি এই কালি মই পঠাই দিমনে এইটো কথা বাৰু পঠাই দিবি যা মোৰ বহুতখিনি কাম আছে তাৰ বাহিৰেও সেই বৌয়ে কালিলৈ পৰা মোক সেই বজাৰলৈ যোৱা কথা কৈছে চাওঁচোন বাৰু তই পঠাই দিবি যা তই কিতাপত লাগিছ যা মই এতিয়া আহোঁ বাৰু যা
তামোল আছে নেকি? তামোল 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 আছে নেকি? ঐ তামোল আছে নে? তামোল বিক্ৰী কৰিবনে? এই তামোল আজি বিক্ৰী নকৰোঁ যা। তহঁতে আহিলি? পিছে কালি মোক কৰিবলৈ দিয়াখিনি কৰিলি নে? বহ বহ বহ। আৰু কালি যিকেইখন বহি দিছিলি এইবোৰ কি লিখিছ তহঁতে? হে ইমান ভুল কেতিয়া শিকিবি? টিউচন এটকাও নিদিয়ে ঘৰ চলিব কেনেকৈ? তামোল বেপাৰী ৰৈ আছে, তামোল বেচকি। বাৰু ঠিক আছে, আজিলৈ তহঁতে যা দেই, কাইলৈ সোনকালে আহিবি আকৌ। মোৰ ভুল হোৱা নাইতো? আপুনি কালিলৈ টিউচন ল'ব নালাগে, বজাৰলৈ পাণ অলপ লৈ যাব। বাৰু হ'ব দিয়া। হ'ব দিয়া নহয়, যাবই লাগিব। বজাৰ গোটেইকেইটা লৈ আহিব। ছাৰ পাণৰ গুছি কেনেকৈ দিছে? 30 টকা। 20 টকা লওক। এই দি দিয়ক। ছাৰ নাই নেকি? দেউতা ঘৰত নাই। ক'লৈ গৈছিল? এতিয়ালৈ বজাৰলৈ গৈছে। মানে আমাৰ এই 5 ছেপ্টেম্বৰত টিচাৰ্ছ ডে নে শিক্ষক দিৱস উপলক্ষে মানে এটা অনুষ্ঠান পাতিছে, সেই দেউতাক নিমন্ত্ৰণ জনাব গৈছে। ঠিক আছে, দেউতা আহিলে মই কৈ দিম। কিমান সময় পাব? ঠিক 3মান বজাত পাবহি চাগে। ঠিক আছে, হেৰি তুমি কৈ দিবা, এই 2টা বাজিত পোৱাকৈ গ'লে ভাল হয় আৰু। ঠিক আছে, মই দেউতা আহিলে জনাম। ঠিক আছে, যদি আমি ছাৰক লগ পাওঁ ৰাস্তাতে কৈ দিম।
বাৰু হ'ব। তুমি নাপাহৰিবা হ'ব মই নাপাহৰোঁ। কি হ'ল পাণ বেচিব নোৱাৰিলে নেকি? বেচিলোঁ, পিছে মই ভবা দামতহে বেচিব নোৱাৰিলোঁ। এই 2 এপত বস্তু কমাই লৈ আহিছোঁ, চলাই দিবা আৰু। আপোনাৰ দ্বাৰা একো কামেই সিদ্ধি নহয়। আপোনাৰ দ্বাৰা একো এটা কাম সম্পূৰ্ণ নহয়। ল'ৰা ছোৱালী হালক যে মোমায়েকৰ ঘৰত ৰাখিছে, সিহঁতক যেন এতিয়া কিতাপ বহীৰ বাবে পইচা দিব লাগিব। ক'ৰ পৰা দিব? নিজে চিন্তা কৰকচোন। হ'ব ৰ'বা, এই টিউচনৰ পইচাকেইটা পালে সিহঁতক দি দিম। হ'ব হওক, এতিয়া ভাতকেইটা বাঢ়ি দিছোঁ, খাই লওক। আমাৰ এই গাঁৱৰ ল'ৰাখিনি আমাৰ ঘৰলৈ আহিছিল নেকি? কিয়? এই শিক্ষক দিৱসৰ কিবা সভা পাতিছে হেনো, তাকে নিমন্ত্ৰণ দিবলৈ আহিছে নেকি আমাৰ ঘৰলৈ? পাতিব। আমাৰ গাঁৱৰ প্ৰফেচাৰ এই কেশৱ নাথ নামৰ ল'ৰাজনক মাতিহে সম্বৰ্ধনা অনুষ্ঠানটো পাতিব। এই আপোনাৰ দৰে এই টকা পইচা নোহোৱা শিক্ষক এজনক মাতি আনি সম্বৰ্ধনা অনুষ্ঠান নাপাতে। বুজি পালে এতিয়া কথাটো? সভাত সন্মানীয় ব্যক্তি শ্ৰীযুত অনুপম কুমাৰ নাথক সভাপতি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া সন্মানীয় শ্ৰীযুত অনুপম কুমাৰ নাথ, তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব চয়নিকা দেৱীয়ে। তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন উপবিষ্ট সমূহ ৰাইজ, আজি শিক্ষক দিৱসৰ যি অনুষ্ঠানত সভাভাগ চলাবলৈ মোক আমন্ত্ৰণ কৰি আনিছে,
সেইকাৰণে আমি ধন্যবাদ দি কৰ্তাসকলক সভাৰ নিৰ্দিষ্ট কাৰ্যসূচী চলাবলৈ আমি আগবঢ়াইছোঁ। কাৰ্যসূচী সভাপতি আসন গ্ৰহণ হৈছে। উদ্দেশ্য ব্যাখ্যা শিৱৰাজ দেৱতাক আদৰণি পৰ্ব বিশিষ্ট বক্তাৰ ভাষণ আদৰণি জনাব নিতুমণি বৰদলৈ, চয়নিকা দেৱী, প্ৰিয়ংকা দেৱী, পাহি দেৱী, পৰিণীতা ভূঞা। আৰু লগে লগে অনুষ্ঠানত আমাৰ গাঁৱৰ নিবাসী শ্ৰীযুত গণেশ চন্দ্ৰ নাথক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ এটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। যদিহে আমাৰ হৈ দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। নমস্কাৰ, মই এই গীতেৰে আজি সভাৰ মুকলি কৰিছোঁ। ধন্যবাদ গণেশ চন্দ্ৰ নাথ। আজি শিক্ষক দিৱস উপলক্ষে আমাৰ গাঁৱৰে নিবাসী শ্ৰীযুত কেশৱজ্যোতি নাথ তেখেত কৰ্মৰত প্ৰবক্তা হিচাপে নগাঁৱত থাকে। আজি এই অনুষ্ঠানত কেশৱজ্যোতি নাথক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি পাইছেহি। তেখেতক আদৰণি জনাব প্ৰিয়ংকা দেৱীয়ে। এয়া কেশৱজ্যোতি নাথ, আপোনালোকে হয়তো চিঠি পাইছে। তেখেত চাকৰি সূত্ৰে বহু বছৰ নগাঁৱতে আছে। আজি হঠাতে আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে বহুত বহুত ধন্যবাদ। সদাৰ অতি মৰমৰ মোৰ হাবি বৰঙাবাৰীবাসী, মোৰ শ্ৰদ্ধাৰ প্ৰণাম। আজি এই সভাত উপস্থিত থকা সভাপতি মহোদয় ডাঙৰীয়া দেৱ, তাৰপিছতেই আপোনালোকলৈ শ্ৰদ্ধাৰ মৰম শুভেচ্ছা জনালোঁ। এই ক্ষেত্ৰত আপোনালোকৰ ইয়াত এনেকৈ খাৰা হৈ মোৰেই নিজৰ গাঁওখনলৈ আহিবলৈ পাই মই নথৈ আনন্দিত। আজি যি উপলক্ষে আপোনালোকে ইমান ধুনীয়া এখন মঞ্চ ৰূপান্তৰ কৰিলে, হেপী টিচাৰ্ছ ডে শিক্ষক দিৱস উপলক্ষে আজি এনে এখন পবিত্ৰ মঞ্চত খাৰা হৈ নিজে উপলব্ধি কৰিছোঁ। খুবেই সুন্দৰ পৰিৱেশ উপস্থাপন হৈছে আৰু শিক্ষিত সমাজৰ মাজত খুব মানুহ কম পোৱা যায় আজিকালি। যদি ইয়াত সূতা কম্বল বিলালে হয় তেতিয়া হয়তো চাগে ইয়াতকৈ মিটিঙত বহুত মানুহ বেছি হ'লহেঁতেন। এই চেগতে আমি মাননীয় শ্ৰীযুত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত এই শুভক্ষণত আপোনালোকৰ ইয়াত উপস্থিত হৈ নথৈ আনন্দিত। তেনে ক্ষেত্ৰত বহুকেইজন শিক্ষকৰ কথা আমি ক'বই লাগিব। আমাৰ গোপাল ছাৰ নহয়নে? গোপাল ছাৰ আমাৰ গাঁৱৰ। গোপাল ছাৰ হয়তো হয়তো এইজন ব্যক্তিক আপোনালোকে চিনি পায়নে বাৰু? আপোনালোকৰ গাঁৱৰ এই ব্যক্তিজনক চিনি পায়নে নাপায়? পাইছে ন? আজি
মোৰ আজি উপলব্ধিত মই অলপ সুখ অনুভৱ কৰিছোঁ। কিয় জানে? আপোনালোকে যিজন ব্যক্তিক প্ৰবক্তা বুলি চিনি পাইছে সেইজন ব্যক্তিৰ প্ৰাথমিক শিক্ষা দান কৰা এয়া আপোনালোকৰ ফটোত থকা গোপাল মোৰ গুৰুদেৱ ছাৰ। ছাৰ, আপুনি প্ৰথমে দুআষাৰমান আজি এই শুভৰ শিক্ষক দিৱসৰ দিনত কওক, তাৰপিছতে মই মোৰ ভাষণ ৰাখিম। নমস্কাৰ। আজি সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত আজি সন্মানীয় ৰাইজ, আজি এই শিক্ষক দিৱস উপলক্ষে আমাৰ গাঁৱৰ যুৱ নেতাসকলৰ উদ্যোগত যি এই শিক্ষক দিৱস উদযাপন কৰিবলৈ লৈছে, তাতে আমাৰ সৌভাগ্য, আমাৰ গাঁৱৰ নিবাসী, গাঁৱৰ গৌৰৱ, আপোনালোকৰ মৰমৰ মোৰ প্ৰিয় ছাত্ৰ কেশৱ দাস আজি আপোনালোকৰ মাজত উপস্থিত আছে। ইমান আশাৰে মাক দেউতাকে ছাত্ৰ ছাত্ৰীসকলক আমাৰ দৰে শিক্ষকৰ হাতত গতাই দিয়ে। মই অপ্ৰাদেশিক শিক্ষক হলো বুলিয়ে সিহঁতক নপঢ়াকৈ থাকিব পাৰোনে? আৰু তাকে কৰিবলৈ গ'লে মোৰ ঘৰত পানীত হাঁহ নচৰা অৱস্থা হৈছে। মোৰ মান সন্মান মৰ্যাদা দি সকলোবোৰ এক বৃত্তিৰ লগত সাঙুৰ খাই পৰিল। পৰিয়ালৰ ভৰণ পোষণৰ তাগিদাত মই যদি কেতিয়াবা কেইটামান তামোল পাণ লৈ বজাৰত বেচিবলৈ যাওঁ, মোক মানুহবোৰে কয়, আপোনাক এনেদৰে ভাল নালাগে। আৰু মই পঢ়োৱা ছাত্ৰ ছাত্ৰীসকলে সেই বজাৰত মই তামোল পাণ বেচি থকা দেখিলে মোলৈ চাই হাঁহে। মোৰ ভুল ক'ত ৰাইজ? আজি এজন মহান ব্যক্তি মহান বাণী এষাৰিলৈ বাৰুকৈ মনত পৰিছে। এৰিষ্টটলে কৈছিল, শিক্ষক হেনো এডাল মমবাতিৰ দৰে, যিয়ে নিজে জ্বলি জ্বলি আনক জ্ঞানৰ পোহৰ দিয়ে। মোৰ আৰু ক'বলগীয়া নাই ৰাইজ। ধন্যবাদ ছাৰ। আমি সকলোৱে উপলব্ধি কৰিব পাৰিছো, এজন মহান ব্যক্তিও যে আমাৰ সমাজৰ মাজত কেতিয়াবা কেতিয়াবা হেৰাই যায়, আৰু তেনে মহান ব্যক্তিবোৰৰ আঁৰত যে মহান মহান কামবোৰে পৃথিৱী বিৰাজমান হৈ থাকে। এই ক্ষেত্ৰত মই মোৰ নিজৰ উপলব্ধি আৰু মোৰ জ্ঞানৰ যোগেদি মই আগবাঢ়িব বিচাৰিছোঁ। আপোনালোকে যিখন আদৰ সন্মানৰ গামোচাৰে আপোনালোকে মোক পিন্ধাই সন্মান দিছিল, এই গামোচাখন মই মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ছাৰক মোৰ সন্মানটো মই অৰ্পণ কৰিছোঁ। ৰাইজ, মই আজি জীৱনৰ সফলতা অনুভৱ কৰিছো। আপোনাক নিমন্ত্ৰণ নকৰাৰ বাবে বেয়া নাপাব ছাৰ, ক্ষমা কৰিব ছাৰ।